হেল্ল' এভৰিৱান, উজা আছানা কুকিং ব্লগত আপোনালোকৰ বহুত ৱেলকাম। আজি মই বনাবলৈ লৈছোঁ দুপৰীয়া খানাত কলডিল ভাজি, আৰু ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। তো কলডিলটো মই প্ৰথমতে একদম বহুত ধুনীয়া কলডিলটো দেখিবলৈ। প্ৰথমতে মই বাছি লৈছোঁ, গুচাই লৈছোঁ, ধুনীয়াকৈ ফুলবোৰ এৰুৱাই লৈছোঁ এয়া। আৰু বাছি কুচি প্ৰথমতে মই তাৰপিছত মিহি মিহিকৈ কাটি ল'ম। মাজৰ সেই টান এডাল শিৰ থাকে, সেইডাল মই এৰুৱাই লৈছোঁ। এৰুৱাই লৈ কিনে ধুনীয়াকৈ বাছি কুচি মিহি মিহিকৈ কাটি ল'লোঁ। তাৰপিছত নিমখেৰে অলপ সানি লৈছোঁ কচখিনি যাবলৈ কাৰণে। আৰু মই এতিয়া বইল বহাই দিলোঁ অলপমান পানী নিমখ দি কিনে। তাৰপিছত এফালে দাইলো পাতিছোঁ, দুপৰীয়া দাইল, কলডিল ভাজি, আৰু চাওঁ কি বনাওঁ। তাৰপিছত অকণমান আদা নহৰু আৰু জলকীয়া, হালধি গুড়ি আৰু জিৰা ধনিয়া এইখিনি উলিয়াই লৈছোঁ। অলপ পানী ঢালি মছলাখিনি মছলাখিনি ফেটি কিনে থ'ম, তেতিয়া ফুলি থাকিব, ভাল হয় বনাবলৈ কাৰণে। পানী ঢালিছোঁ, চামুচেৰে অলপ অলপ পানী দি দিছোঁ। ওচৰতে বাতি এটাত পানী আছিলে, তাৰপিছত মিলাই ল'লোঁ। আৰু ইমান দেৰি কিজানি মোৰ কলডিলখিনি বইল হৈ গ'ল। কলডিলখিনি ডেক্সিতে আজি মই বইল পাতি দিলোঁ, কুকাৰত দাইল পাতিছোঁ। আৰু দুপৰীয়া বহুত পুৰা মূৰা লাগে খানা বনাবৰ কাৰণে। কলডিল বাছোঁতে বহুত দেৰি লাগে নহয় জানো গাইছ। আৰু এটা বিলাহীও দিম। তো বইল হৈ গ'ল, এইখিনি মই উলিয়াই ল'লোঁ এতিয়া। আৰু কেৰাহী এখনত মাষ্টৰ অইল অকণমান দি লৈছোঁ। তাৰপিছত গৰম হওঁতে পিঁয়াজ তেজপাত এখনো দিছোঁ লগতে। আৰু ভিডিঅ'টো অকণ স্পীডকৈ দেখাইছোঁ, বৰ দীঘল হ'লে ভাল নালাগে, আমনি লাগে চাই কিনে। সেইটো কাৰণে মছলাখিনি আৰু বিলাহী গোটেইখিনি মই তেলত দি দিলোঁ। এতিয়া অলপমান ভাজি ল'ম, আৰু ভাজি লোৱাৰ পিছত তাৰপিছত কলডিলখিনি দি দিম। আৰু নিমখো দিলোঁ। নিমখ নিদিলেতো নহয়, নিমখ দিলেহে সোৱাদটো আৰু হ'ব, নহ'লে আৰু বাছ ভাত খোৱা সময়ত আৰু কোনোৱে ভাত খাব নোৱাৰিব। এতিয়া মছলাখিনি কলডিলখিনি দি অলপমান ভাজি লৈছোঁ। তাৰপিছত অলপ পানী দিম সিজিবৰ কাৰণে। অলপ টান টান হৈ থাকিলে, আজি বেছিকৈ বইল নকৰিলোঁ, তেতিয়া অলপ দেৰি ঢাকি দিম, সিজিবলৈ দিম। আৰু ইফালে মোৰ দাইলখিনিও হৈ গ'ল, আৰু দাইলখিনি এতিয়া বাগাৰ দি দিম পিঁয়াজ নহৰু দি কিনে। আপোনালোকৰ কি খবৰ গাইছ? আজি বহুত দিনৰ পিছত ব্লগ এটা বনাই আছোঁ। সময় নাছিলে, বতৰো বহুত বেয়া হৈ আছে, বেলেগ কামত লাগি আছিলোঁ, তো বনোৱা নাই বহুত দিন ব্লগ। আজি ভাবিলোঁ দুপৰীয়া কলডিল ভাজি বনাইছোঁ যদিও বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি কিনে বনাওঁচোন বুলি, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আপোনালোকৰ কি খবৰ গাইছ কমেণ্টত জনাব, ভালে আছে নে নাই। ইফালে মই দাইলখিনি বাগাৰ দিলোঁ আৰু ভাত পাতি দিছোঁ। আৰু কলডিলখিনিও মোৰ হৈ আহিছে এতিয়া। কলডিলখিনি ভজালত মই ভাবিছোঁ কণী দুটাও ভাজি দিছোঁ। ছোৱালীজনীয়ে বৰ বেছি কলডিল পচন্দ নকৰে খাবলৈ কাৰণে, তো সেইটো কাৰণে তাইৰ কাৰণে কণী এটা আমলেট কৰিম ভাবিলোঁ। তো আমিও খাম লগতে, তো দুটা কণী ভাজিছোঁ। এটা জলকীয়া পুৰি কিনে পিঁয়াজতে সানি দিছোঁ জ্বলা কাৰণে। তাৰপিছতে কণীকেইটা ভাঙি ল'ম। ঠাণ্ডা দিনত গাইছ কিবা কিবি খাব মন যায়, উল্টা পুল্টা বস্তু খাব মন নাযায়। আৰু গৰম দিনততো যিকোনো বস্তু আলু চাটনি দাইল খুব ভাল লাগে খাই, নহয় জানো। আৰু বতৰ ইমানেই বেয়া কৰিছে, একদম ধোঁৱা ডাৱৰীয়া হৈ আছে আমাৰ এইফালে। আপোনালোকৰ সেইফালে কেনেকুৱা হৈ আছে কমেণ্টত জনাব। বহুত বেছি ঠাণ্ডা পৰিছে এইবাৰ। এইফালেতো কলডিল ভাজিখিনি মোৰ হৈ গ'ল, আৰু এতিয়া মই কণীটো আমলেট কৰি ল'ম। আৰু অলপ দেৰিতে মোৰ ভাতো হৈ যাব, তো দুপৰীয়া খানা তৈয়াৰ হৈ যাব মোৰ। একদম ঠাণ্ডাত মোৰ বনাব মন নাই যোৱা একেবাৰে ভাত চাত। আজি গাটো বৰ বেছি ভাল লগা নাই, কিন্তু তথাপিতো বনাবতো খাব লাগিবই, উপায় নাইকিয়া। তো সেইটো কাৰণে ভাতটো বনাবই লাগিব। আমাৰ মাইকী মানুহৰ কোনোদিনে ছুটি নাথাকে, সদায় বনাবই লাগিব, খাবই লাগিব, হয় নাই। মা ঘৰততো নাইকিয়া যে মন নগ'লে কোনোবাই বনাই দিব, মাতিব খাবলৈ। এতিয়া আৰু সদায় দিন আমাক কৰি খাবই আছে, কোনেও আমাৰ মুখৰ আগত নিদিয়ে খাবলৈ কাৰণে। তো কেতিয়াবা বহুত দুখ লাগে যে ইমান বেয়া লাগিলেও কাম কৰিবই লাগে, কোনো বুজোতা নাইকিয়া। আপোনালোকৰ আছে নাই নাজানো, কিন্তু মোৰ যেনেকুৱা কোনো নাই যে কোনোবাই মুখৰ আগত সুধিব তেনেকুৱা। মোৰ ৰেডি হৈ গ'ল, কণীখিনি মই ভাজি ল'লোঁ আৰু ভাত ওলাইছোঁ, কলডিল ভাজি দাইল ভাত। তো
কলডিল ভাজিখিনি বৰ ধুনীয়া হৈছে আৰু টেষ্টিও হৈছে। তাৰপিছত দাইলো হৈ গ'ল আৰু এইফালে মই ভাতটো চিটি মাৰিলেই। তো গাইজ কমেণ্টত জনাব আপোনালোকে মোৰ ভিডিঅ'টো কেনেকৈ লাগিলে, ভাল লাগিলে বেয়া লাগিলে আৰু কিমান ঠাণ্ডা পৰিছে। তো বেলেগ এটা ব্লগ লৈ আকৌ আহিম। আজিলৈ সামৰিছোঁ, বাই বাই।